হেল্ল' ষ্টুডেণ্টছ, বহুতে কমেণ্ট কৰিছে যে ইংলিছৰ কাৰণে পেপাৰ ডিছকাছ কৰিব লাগে। তো এখন ইম্পৰ্টেণ্ট পেপাৰ লৈ আনিছোঁ তোমালোকৰ এনুৱেল এক্সামৰ কাৰণে। যিসকল ক্লাছ 9ৰ ষ্টুডেণ্টে এনুৱেল এক্সাম দিবা, তোমালোকে ইংলিছ পৰীক্ষাটো দিয়াৰ আগতে এই পেপাৰখন এবাৰ প্ৰেক্টিছ কৰি যোৱা, ইম্পৰ্টেণ্ট আছে খুবেই। আৰু যোনখিনি ইয়াত কাৰেক্ট এনচাৰ হয় সেইখিনি আমি য়েল্ল' কালাৰ দি হাইলাইট কৰি দিছোঁ যাতে তোমালোকৰ সুবিধা হয়। তো চাই যোৱা পেপাৰখন, কাৰণ পৰীক্ষাত যোৱাৰ আগতে তোমালোকে দুখনমান পেপাৰ প্ৰেক্টিছ কৰাটো খুবেই ইম্পৰ্টেণ্ট হয়। তো আজি লৈ আনিছোঁ উইথ সলিউশ্যন, মষ্ট ইম্পৰ্টেণ্ট পেপাৰ আছিলে প্ৰিভিয়াছ ইয়েৰৰ। তো তোমালোকে এখন প্ৰেক্টিছ কৰি যোৱা। প্ৰথমটো দিছে ইন দ্য চেপ্টাৰ দ্য ফান দে হেড, হু হেড ফান একৰ্ডিং টু দ্য অথাৰ। কোনে ফান কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব দ্য ষ্টুডেণ্ট অফ দ্য অল্ড কাইণ্ড অফ স্কুল, আগৰ দিনৰ ষ্টুডেণ্টবিলাকে। নেক্সট তোমালোকে চোৱা 2 নম্বৰ কুৱেশ্যন কি দিছে, হোৱাই ডিড মাৰ্জি হেইট স্কুল মোৰ দেন এভাৰ। কিয় আছিলে? চি ৱাজ ডুইং বেডলি ইন জিঅ'গ্ৰাফি। ডি নম্বৰটো কাৰেক্ট হ'ব, তো সেইটো আমি আণ্ডাৰলাইন কৰি দিছোঁ। নেক্সট চোৱা, দ্য মেকানিকেল টিচাৰ ৱাজ অলৱেজ অন ছেইম টাইম এক্সেপ্ট ছেটাৰডে এণ্ড ছানডে হ'ব। এক্সেপ্ট অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব। তো যিখিনি অপশ্যন কাৰেক্ট হয় সেইখিনি আমি য়েল্ল' কালাৰ দি হাইলাইট কৰি দিছোঁ। যদিহে স্পষ্টকৈ ধৰিব পৰা নাই, ছেটিঙত গৈ তোমালোকে কোৱালিটিটো বঢ়াই ল'বা। বাকী পেপাৰখন চাই যোৱা, ইম্পৰ্টেণ্ট আছে। থিয়ৰী পাৰ্টটো চাবা, থিয়ৰী পাৰ্টত কেনেকুৱা কুৱেশ্যন আহিছে এতিয়া মই জাষ্ট দেখাই দিছোঁ, কাৰণ বহুতৰ কাইলৈ পৰীক্ষাও আছে, কিছুমানৰ অকণমান দেৰিকৈ আছে। তো চবেই চাই যোৱা এখন। আৰু ইয়াৰ উপৰি যদি ইম্পৰ্টেণ্ট কুৱেশ্যন লাগে তেনেহ'লে তোমালোকে কমেণ্টত জনাবা, মই তোমালোকৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যনছ উইথ এনচাৰ্ছ লৈ আনিম। তো ভিডিঅ'টো তোমালোকে যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰা, কাৰণ এতিয়া আমি ক্লাছ 9ত এইকেইদিন সহায় কৰিব পৰা নাছিলোঁ, কাৰণ মেট্ৰিক পৰীক্ষা চলি আছিলে। তো তোমালোকৰ ছিনিয়ৰ দাদাহঁতক মই সহায় কৰি দিলোঁ। তো এতিয়া তোমালোকৰ টাইম আহিছে, তো মই যিমান পাৰোঁ তোমালোকক সহায় কৰি যাব চেষ্টা কৰিম। তোমালোকে ছাপোৰ্টটো দিবা, ভিডিঅ'টো লাইক কৰিবা, কমেণ্টত জনাবা কি লাগে, মই গোটেইখিনি তোমালোকক দিব চেষ্টা কৰিম। আৰু হোৱাটছএপত জইন কৰিবা। হোৱাটছএপত কি হ'ব, হোৱাটছএপত তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যন আদি মই দিব চেষ্টা কৰিম। যিসকলে এতিয়ালৈ আমাক হোৱাটছএপত জইন কৰা নাই, তোমালোকে সোনকালে জইন কৰিবা, লিংকটো মই পিন কমেণ্টত দি থৈ দিম। তো চাই যোৱা এই পেপাৰখন ইম্পৰ্টেণ্ট আছে, কিবা নোৱাৰিলে মোক কমেণ্টত সুধিবা। যদিহে ভুল অপশ্যনত কাৰেক্ট চিন দিয়া দেখা পোৱা তেনেহ'লেও তোমালোকে জনাই দিবা। তো প্ৰেক্টিছ কৰি যোৱা, এখন পেপাৰ ইম্পৰ্টেণ্ট আছে। লগতে থিয়ৰীখিনিও চাবা, ভিডিঅ'টো স্কিপ কৰি নিদিবা। তো সেইখিনি আছিল MCQ। থিয়ৰীত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে তোমালোকে চোৱা, একদম নিউ পেটাৰ্ণৰ কুৱেশ্যনে হয়। তাৰপিছত তোমালোকৰ ছাপ্লিমেণ্টেৰী ৰিডাৰ পৰা কেনেকুৱা কুৱেশ্যন আহিছে তোমালোকে চাই যোৱা। কিবা ডাউট বা কনফিউজন পালে মোক কমেণ্ট বক্সত সুধিবা, মই তোমালোকক উত্তৰ দিব চেষ্টা কৰিম। আৰু লগতে আমাক হোৱাটছএপত জইন কৰা, হোৱাটছএপত সোনকালে তোমালোকে আপডেট আদি পাই যাবা। তো হোৱাটছএপত জইন কৰিবা, লিংকটো মই পিন কমেণ্টত দি থৈ দিছোঁ। বাকী এই থিয়ৰী পাৰ্টখিনিও তোমালোকে চাই যোৱা, ইম্পৰ্টেণ্ট আছে, কৰিব পাৰিছানে নাই। আৰু যদিহে পাৰা নাই তেনেহ'লে সেই চেপ্টাৰটো আকৌ ভালকৈ পঢ়া, তোমালোকে এক্সামৰ আগতে চাই যোৱা। আৰু কিবা নোৱাৰিলে কমেণ্টত জনাবা। বাকী ইংলিছ পৰীক্ষাৰ কাৰণে সকলোকে অল দ্য বেষ্ট। তো ইমানে আছিলে আজি এই ভিডিঅ'টো। যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰা, যাতে সিহঁতেও ভিডিঅ'টো পায়। আৰু যিসকলে এতিয়ালৈ আমাক হোৱাটছএপত জইন কৰা নাই, সোনকালে জইন কৰা। 2000তকৈ অধিক ষ্টুডেণ্টছে আমাক হোৱাটছএপত জইন কৰিছে, তোমালোকে জইন নকৰাকৈ নাথাকিবা। আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। লগতে আনচাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিব পাৰা, নতুনকৈ অ'পেন কৰিছোঁ। ক্লাছ 9ৰ ষ্টুডেণ্টসকলক সহায় কৰিম, আৰু 10ত যেতিয়া তোমালোকে পাবা তেতিয়া মই যিমান পাৰোঁ সহায় কৰি যাম। লগতে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা।